নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দুৱা বৰকতত ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আজি মই ক'ব বিচাৰিছোঁ টাৰ্কি মুৰ্গী কিয় 1 বছৰ পাৰ হৈ যায় তথাপি কণী নিদিয়ে, এই কাৰণখিনি মই দাঙি ধৰিব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, এটা টাৰ্কি মুৰ্গী ৰোধ হ'ব লাগে 4 কিলো। ইয়াৰ বেছি হ'লে সিহঁতৰ মাজত চৌৰি জমি যায়। চৌৰি জমিৰে সিহঁতে কণী দিয়া বহুতো অসুবিধা হয়। সেইকাৰণে 1 বছৰ পাৰ হৈ যায় বা 8 মাহ পাৰ হৈ যায় তথাপি সিহঁতে কণী দিব নোৱাৰে। বন্ধু বান্ধৱীসকল, যদি কণীৰ আশা কৰোঁ তেনেহ'লে এই টাৰ্কি মুৰ্গীক খাদ্যটো অলপ কম দিব লাগিব। খাদ্য কম দিলে ইয়াৰ চৌৰিটো বেছি নহয়, আৰু চৌৰি হ'লে সিহঁতৰ কণী দিয়া বহুতো দিগদাৰী হয়। সেইকাৰণে সিহঁতে কণী দিব নোৱাৰে। আৰু যদি কণীও দিয়ে তেনেহ'লে বেছি দিন নিদিয়ে, অলপ দিন কণী দিয়ে। কিন্তু যদি সিহঁতে 4 কিলোৰ তলত থাকে তেনেহ'লে সিহঁতে 1 বছৰ ৰেগুলাৰ হিচাপত কণী দিয়ে। আমি 1 বছৰ ধৰি কণী পাই আছোঁ এইটো টাৰ্কি মুৰ্গীৰ পৰা। 1 বছৰ অলপমান বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। আমি সদায় কণী পাই আছোঁ 1 পিচকৈ, যিহেতু মোৰ তাত মুৰ্গী এটাই আছে, দেখা পাইছে আপোনালোকে। এয়া আছিল মোৰ আজিৰ ভিডিঅ'। এইখিনিতে মই ভিডিঅ' শেষ কৰিব বিচাৰিছোঁ। এয়া আছিল আজি মোৰ ভিডিঅ' ইমানতে শেষ কৰিব বিচাৰিছিলোঁ। ভালে থাকিব, সুস্থ থাকিব আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব যাতে ময়ো ভালে থাকিব পাৰোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বহুত মানুহে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকৰ সৰু ভণ্টি বুলি ছাবস্ক্ৰাইব কৰি দিব। খুদা হাফিজ।